পাঁচ ক খ গ ঘ আৰু ঙ যোগ নমস্কাৰ পালকি বলকা ঙ যোগ ক ঙ্ক বেংক অংক ঙ যোগ খ খ শংখ কিংখাপ ল যোগ ক ক বলকল উল্কা দৈন্ত হ যোগ খ স্খ স্খলন ভূমিস্খলন মূৰ্ধন্য হ যোগ ক স্ক পৰিষ্কাৰ আৱিষ্কাৰ ঙ যোগ গ গ অংগ মংগল দৈন্ত হ যোগ ক স্ক পুৰস্কাৰ ভাস্কৰ দৈন্ত দ যোগ গ ড উৎগতি উৎকিৰণ ল যোগ গ গ বলকা ফলগু দৈন্ত দ যোগ ঘ উদ্ঘ উদ্ঘাটন ঙ যোগ ঘ ঘ সংঘ জংঘা মন কৰিবলগীয়া কথা ঙ বৰ্ণৰ পিছত ক খ গ আৰু ঘ যোগ হলে ঙ অনুস্বাৰলৈ পৰিণত হয় এনেদৰে লিখিলে যুক্তাক্ষৰৰ জটিলতা বহু পৰিমাণে লাঘৱ হৈ পৰে যেনে অংক অংক শংখ শংখ সংগ সংগ জংঘা জংঘা মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিল কাপোৰ আৱিষ্কাৰ নহওঁতে মানুহে বলকল পৰিধান কৰিছিল সূৰ্যৰ আন এটা নাম ভাস্কৰ আহোম ৰাজ পৰিয়ালে কিংখাপ কাপোৰ ব্যৱহাৰ কৰিছিল বানপানীত ভূমিস্খলন হয় ভগৱানে তোমাৰ মংগল কৰক পৰিশ্ৰমী লোকেহে জীৱনত উদ্গতি কৰিব পাৰে বৰফাবৃত ঠাইত বলকা হৰিণ থাকে অলপতে আমাৰ গাঁৱত এটা পুথিভঁৰাল উদ্ঘাটন কৰা হ'ল সংঘমিত্ৰা এজনী ভাল ছোৱালী